এনেকুৱা সময়তো আপুনি কলিকতাত বহুত ভাল ভাল চাকৰি অফাৰ আহিছিল কিন্তু আপুনি সাংবাদিকতাটো কেলে মোৰ আটাইতকৈ ডাঙৰ চাকৰি অফাৰ এটা মোক ভূপেন হাজৰিকাই দিছিলে তেখেতে আমাৰ লগত খুব ভাল তেতিয়া তেওঁ প্ৰচাৰ ভাৰতী মানে চেয়াৰমেন হৈছে হৈছে মোক কৈছে তুমি যে এই যে গোটেই সাংবাদিকতা কৰি পেলাই ইয়াৰ পৰা যে তুমি কৰি আছা কামবোৰ তোমাক মই কিন্তু এটা ফোন কৰিলে তোমাৰ এটা ভাল চাকৰি হ'ব পাৰে প্ৰচাৰ ভাৰতীত দেই তেতিয়া মই কৈছোঁ নহয় মই এই হেৰিটোতে আহিছোঁ মই নহ'লে বেলেগ চাকৰি কৰিলোহেঁতেন ঘৰত মোক চবেই মনটোত বেয়া পাইছে যে মোৰ বন্ধু বান্ধৱী বহুতে মানে PhD কৰি পেলাই মইতো মাষ্টাৰ ডিগ্ৰী কৰিলোঁ এনে PhD কৰি পেলাই তেওঁলোকৰ মানে এখন ফটো কাগজত ওলাল আৰু মোৰ দেউতাৰ বিৰাট দুখ তোৰ কাগজত ফটো এখন চাবলৈ মানে মই সদায় মন এটা আছিলে মোৰ ছোৱালীজনীয়ে PhD কৰিছে মানে ডক্টৰেট হৈছে আৰু তাইৰ ফটো এখন ওলাইছে কাগজত মানে কাগজত মোৰ ফটো এখন ওলাব সেইটো চাবলৈ বাকী মোৰ লগৰবিলাকৰ ওলাইছে এটা মানে সেইটো বিৰাট ইচ্ছা সেইকাৰণে মোক কৈছে তই যাদৱপুৰ ইউনিভাৰ্চিটিতে তই এটা ডক্টৰেট মানে এটা PhD এটা আৰম্ভ কৰ এণ্ট্ৰেঞ্চটো দে তেতিয়া এণ্ট্ৰেঞ্চ নাছিলে এটা পৰীক্ষা আছিলে তাৰপিছতে মই বহুত ভাবিলোঁ যে নহয় মোৰ কোনো ডক্টৰেট লোৱাৰ ইচ্ছা নাই তাৰপিছতে ডাঙৰ এটা টাৰ্ণিং পইণ্ট মই চাকৰিটো তাত কৰা নাই কিন্তু মোক ইয়াৰ গুৱাহাটীৰ তেতিয়া পূবালী বুলি এখন মেগাজিন আছিলে GL পাব্লিকেশ্যনৰ আৰু GL পাব্লিকেশ্যনৰ যিজন পুৰকাষ্টৰ তেওঁ GM আছিলে তেওঁ মোক মানে বাছনি কৰিছিলে বেলেগ এটা কাৰণে হেমেন বৰুৱাই মানে এটা মোক চাকৰি দিছিলে খুব ভাল ডাঙৰ মানে বৰুৱা এছ'চিয়েটছত তেওঁ মোক দেখিছিলে কামবোৰ কি কৰি আছোঁ তেওঁ মোক ক'লে তুমি মোৰ গোটেই PR ছেকশ্যনটো হেড কৰি দিম তোমাক মানে তুমি ভালকৈ চাবা আৰু তেতিয়াই বহুত দৰমহা দেই তেতিয়া মই ক'লোঁ নহয় মই এইটো কামৰ কাৰণে মই ফিট নহয় এনেকৈ মই যিটোলৈ যাম বুলি ভাবিছোঁ মই সেইটোৱেই কৰিম মানে তাৰপিছত তেওঁলোকে মানে এটা অসম ভৱনৰ আমাৰ এটা অনুষ্ঠানত কথা পাতি আছে মানে তেওঁ কাৰোবাক কৈ আছে দেই এই ছোৱালীজনীৰ কাৰণে মই এতিয়া ক'ত মই কাগজ এখন উলিয়াওঁ তাই মানে কাগজতহে কাম কৰিব আৰু এতিয়া মই তাক এটা ইমান ভাল অফাৰ দিলোঁ তাই মানে সেইটো নকৰোঁ বুলি ক'লে তাৰপিছতে তেতিয়া তাই মানে মেগাজিন বা হেৰিয়াত কৰিব মানে পেপাৰ যিকোনো নিউজ পেপাৰত কৰিব তাৰপিছতে এতিয়া মই ক'ত থিতাতে মানে এখন মেগাজিন কৰোঁ সেই কথাবোৰ তাৰমানে সেই পুৰকাষ্টে শুনি আছিলে তেওঁ গধূলিলৈ মোক সেই অনুষ্ঠানৰ পিছত মোক ক'লে আপুনি আমাৰ কাগজত কাম কৰিব মোৰ কি কাগজ কৈছে আমাৰ এনেকৈ পূবালী এইখনৰ আপুনি প্লেনিং এণ্ড ডিজাইন চব কৰিব আৰু আপুনি কিবা যদি লিখিবও খোজে তাত আপোনাৰ প্লেনিং মতে আপুনি লিখিবও পাৰিব কিন্তু আপুনি আহক জইন কৰক মানে তেতিয়া মই ভাবিছোঁ যে কয় যে নাই মোমাইতকৈ কণা মোমাই ভাল বুলি মই ভাবিছোঁ যে মোকতো এতিয়ালৈকে চবেই কৰেছপণ্ডেণ্ট কৰি থৈছে কৰি থৈছে মই সুযোগ এটা পাইছোঁ আলোচনী এখনত এটলিষ্ট কৰিবলৈ মই সোমাওঁ ভাবি পেলাই তেওঁক পিছদিনাখন ফোন কৰি ক'লোঁ যে মই যাম তেওঁ খুব ভাল পালে তেওঁ মাতিয়ে পঠিয়ালে আৰু তাত মই সোমাই পেলাই মই এখন বিজ্ঞাপন জগত পালোঁ মই সেইটোৱে সুধিব ওলাইছিলোঁ যে সেইটো এটা ইণ্টাৰেষ্টিং দৰ্শকসকল এতিয়া বিজ্ঞাপন জগততো প্ৰেছাৰত পৰি পেলাই বাইদেৱে কি সৃষ্টি কৰিলে সেইটো যি সৃষ্টি কৰিলে সেইটো আজিলৈ চলি আছে আৰু আহিব লগা প্ৰত্যেকটো জেনেৰেশ্যনে এই বস্তুটোক সদায় শলাগিব ইমান ধুনীয়া এটা সৃষ্টি হৃদয় এক বিজ্ঞাপন 25 বছৰ সম্পূৰ্ণ হ'ল 25 বছৰ পিছত পেংগুইনে সেইখন উলিয়ালে এতিয়া প্ৰায় 25খন দেশত মানে পঢ়ে পৃথিৱীৰ বিভিন্ন ভাষাত ইংলিছত সেইখন অলৰেডি তাৰমানে সেইখন ভেলি অফ এৱাৰ্ডছ সেইখন ইণ্টাৰনেশ্যনেল এৱাৰ্ডৰ কাৰণে শ্বৰ্ট লিষ্টেড হ'ল আৰু মোৰ আটাইতকৈ ভাল লগা কথা শ্বৰ্ট লিষ্টেডত মাজত কিন্তু আমাৰ সলমান ৰুছদিও আছে এইখন কিতাপো আছে কিন্তু লগতে আৰু সেইখন মানে সেই পৰ্যায়লৈকে গৈছে আৰু আমেৰিকাত এটা ভাল এৱাৰ্ড হেৰিয়াটো শ্বৰ্ট লিষ্টেড হৈছিলে সেইটো গতিকে এতিয়া মানে মোটামুটি প্ৰায় 23-24খন দেশত মানে উপলব্ধ এইখন ইংৰাজী হোৱাৰ পিছতহে মই জানিছিলোঁ কিতাপ এখন কেনেকৈ পৃথিৱীলৈ যায় বেলেগ বেলেগ ঠাইলৈ